সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা আৰু উত্তৰ তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা ২৫দিনীয়া কৰ্মশালাৰ ১২ৰহণীয়া অনুষ্ঠান। তেজপুৰ চাৰিআলিৰ কন্যা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত এতিয়া ঢোলৰ চেৱে চেৱে আকাশ বতাহ কঁপাই তুলিছে। বিহু নৃত্য দলৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ নৃত্যৰ পৰিৱেশ প্ৰতি বছৰে আটকধুনীয়াকৈ অনুষ্ঠিত হয় এই ১২ৰহণীয়া কাৰ্যসূচী অনুষ্ঠানত। যোৱা ২৫টা দিন আমাৰ প্ৰত্যেক বছৰ দৰে এই বছৰো আমি ২৫দিনীয়া কাৰ্যসূচীৰে যিহেতু ছাত্ৰছাত্ৰীৰ লগতে সকলোকে আমি ইয়াত কৰ্মশালা আয়োজন কৰিছোঁ আৰু সকলোৱে অতি উৎসাহেৰে কৰ্মশালা আয়োজনস্থলীলৈ আহিছিল। আজি তাৰে মূল সাংস্কৃতিক অনুষ্ঠান অত্যন্ত ভাল হৈছে আৰু আমি আশা কৰোঁ ইয়াতকৈ ভাল হ'ব বুলি আগন্তুক দিনত আমি আশাবাদী। আৰু লগতে আমাৰ সদৌ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ ঋতু বৰা ডাঙৰীয়া লগতে উপস্থিত সদৌ ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰঞ্জিত গগৈ ডাঙৰীয়া লগতে মুখ্য অতিথি হিচাপে উপস্থিত আছে সপ্তপাণি পৰাশৰ ডাঙৰীয়া আৰু সকলো তেজপুৰবাসী ৰাইজে সহায় সহযোগিতা যিধৰণে আগবঢ়াইছে সকলো আমি আনন্দিত হৈছোঁ আৰু আগন্তুক দিনত আমি ৰাইজৰ আশীৰ্বাদ আৰু সহায় দিছোঁ। তেজপুৰৰ পৰা বিশ্বজিৎ কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24।